Hello everyone, মই ধ্ৰুৱ আৰু welcome back to my channel. এই ভিডিওটো অলপ ডিফাৰেণ্ট হ'ব। আপোনালোকে হয়তো চাইছে ইতিমধ্যে মোৰ ফুচকা চ্যালেঞ্জ পাৰ্ট 1 2 আৰু বহুত মৰম পাইছে এইটো বহুত মানুহে ভাল পাইছে প্লাস কমেন্ট কৰি বহুতে জনাইছে যে পাৰ্ট 2 লাগে আৰু মই কৈছিলো পাৰ্ট 2 আনিম বুলি। সো আজি এই ভিডিওটো ফুচকা চ্যালেঞ্জ পাৰ্ট 2 হ'ব গৈ আছে। ওয়াও! কিন্তু এটো অলপ ডিফাৰেণ্ট হ'ব। হেতু মই বাহিৰত কৰিছিলো কিন্তু এটো ৰুমত কৰিম। মানে ৰুমৰ ভিতৰত কৰিলে অলপ কমফৰ্টেবল বেছি হয় বা ভালকে দেখাব পাৰি। চ্যালেঞ্জটো ভালকে কৰিব পাৰি। বাহিৰত এংগল কেমেৰা এংগল প্লাস ধৰক মইতো পাৰি লম বা মোৰ লগত জনে কৰিব হি কমফৰ্টেবল ফিল নকৰিব পাৰে। সো হেনেকুৱা বহুত কাৰণ থাকে কিন্তু এটা ৰুমৰ ভিতৰত মই বঢ়িয়াকে সেটআপটো কৰি লৈছো আৰু ইয়াৰ পৰাই হ'ব ফুচকা চ্যালেঞ্জ পাৰ্ট 2 সঁচাকে বম ইন্টাৰেষ্টিং হ'ব গৈ আছে। এতিয়া মই যাম ফাৰ্ষ্ট ফুচকা আনিব। তাৰ আগতে আপোনালোকক চিনাকি কৰাই দিও আজি মোৰ প্ৰতিদ্বন্দ্বী হ'ব গৈ আছে মিস্টাৰ জিনময় ৰাভা ওয়েলকাম জিনময় থ্যাংক ইউ ম্যান সো চাও খাব লাগিব আজি কোনে জিকে আৰু জুনে হাৰে কি খাব লাগিব জুনে হাৰে তাৰ জুনে হাৰিব তাৰ কাৰণে এটা মানে এডি থাকিব চ্যালেঞ্জ থাকিব এটো কৈ আছো বাৰু সো আজি মোৰ প্ৰতিদ্বন্দ্বী হ'ব জিনময় ৰাভা আপোনালোকে কি গমাই পাইছে হি কত মই কত অবিয়াসলি মই তাক হাৰাব পাৰিম না নাই আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকিলে গম পাব মই পাৰিম না এটো হাৰাব it will be tough man দেখা যাক ন এটো মানে সাইজ ডাজন্ট ম্যাটার বলে এটা কথা আছে মানে মই বেছি খাব পাৰো নে হি বেছি খাব পাৰে এটো টাইমে কব এটা ফার্স্ট কথা আমি ফুচকা কিনি লৈ আহো মই ফুচকা নিব গৈ আছো কটন ইউনিভাৰ্সিটিৰ ফ্ৰন্টত 5 ফ্লেভাৰ ফুচকা যে পায় তাতে মোৰ ভাল লাগে খাই সো আগৰ চ্যালেঞ্জটো তাতে কৰিছিল তাৰ পৰা লৈ আহো ফুচকাটো আৰু আপোনালোকক লগ পাই আছো ব্লক সো এইখিনিতে মই আপোনালোকক কৈ দিও যোনে চ্যালেঞ্জটো হাৰিব হি এই জলকীয়াটো কামুৰি খাব লাগিব अभी मजा आएगा ना পারবি না বহুত জ্বলা কিন্তু ঘৰৰ জ্বলা মোৰ ঘৰৰ পৰা আনা জ্বলা একদম বহুত জ্বলা আৰু মই আহি পালো কটনৰ ফ্ৰন্টত ফুচকা নিবৰ কাৰণে কিন্তু মেইন কথাটো হ'ল এতিয়ালৈকে খোলাই নাই এতিয়া বনাই আছে মানে ৰেডি কৰি আছে মই বহুত জলদি আহিলো এতিয়া 11টা মান বাজিলে 12টা মান আছে ৰেডি হ'ব তো এতিয়া অলপ ৰখিব লাগিব আৰু তথাপি একো নাই ৰখি কিনে হ'লেও লৈ যাম মজা হৈ আছে চাই থাকক আৰু ইয়াত দাদাই পানীটো বনাই আছে আৰু এফালে খুৰাই আলুটো বনাই আছে ওৰা কিমান টাইম লাগিব আৰু দিয়ক আৰু ফাইনালি মোৰ ফুচকা ৰেডি এতিয়া যাব লাগে আৰু খাব লাগে এয়া মই আনিলো ফুচকা ইয়াতে 60টা ফুচকা আছে 30টা নাজানো পাৰিম নে নোৱাৰিম বাট চ্যালেঞ্জ ইজ চ্যালেঞ্জ আৰু ইয়াতে এইবিলাক আলু দেন আপোনাৰ এটো আছে পানীটো বহুত বেলেগ বেলেগ ফ্লেভাৰৰ আছে মই দেখাই আছো আপোনালোকক সো প্ৰথমতে এইখিনি হাজি লম আমি দিও জিনমা Are you excited? Yes man Okay. I'm very excited to defeat you Oba প্ৰথম আমি ইনি হজাই লও মই প্লেট আনি আছো সো মই যেটো ৰুমত থাকো বেলেগ প্লেট ধুনিয়া প্লেট আছে নাই আৰু সো এই কাইয়ে লৈছো দুখন কাই আমি ভাত খোৱা গাই আৰু ইয়াতে থম আলু আৰু ইয়াতে ৰস মানে পানীটো ঠিক আছে তোৰ এখন মোৰ এখন এইখিনি এটা হজা সো আমি পুরা 30টা গনি লৈছো সো ইটা খালে আৰু খাম খালি ফুচকাই খাই দিছে সো আমি এতিয়া 30টা লৈছো এবাৰ আলুখিনি লৈ লম আৰু আমি প্ৰথমতে আলুখিনি ফুচকাৰ ভিতৰত ভৰাই লম মানে যদি আমি ভৰাই খাই থাকো ভিডিওটো অলপ বেছি দীঘল হৈ যাব সো প্ৰথমতে আলুখিনি ইয়াতে ভৰাই লম তাৰ পিছত আমি চ্যালেঞ্জটো ষ্টাৰ্ট কৰিম ঠিক আছে আমি পুরা রেডি তো এটা রেডি yes আৰু ধ্ৰুৱে আমাৰ স্টাৰ্ট নোৱাৰ আগতে এক্সকিউজটো দি দিলে যে কি হাৰিব মানে ই বেছি আলু ভিতৰত সোমোৱা নাই মই বহুত মাছো মেবি সেইটো তাৰ ট্ৰিক্স হয় সো আমি নহলে প্লেটটো এক্সচেঞ্জ কৰিব পাৰো নাই হ'ব বাৰু আৰু এয়া দি আছো আপোনাক এয়া আমাৰ ষ্টপ ৱাচ সো ষ্টপ ৱাচটো অন কৰি দিম দেন আমি খাম ৰেডি হোৱা নাই সো বলক আৰম্ভ কৰো ৰেডি yes exercise কৰি লম warm up sort of good ball yeah chalo okay start ready 1 2 3 start lahale देखा Nuarisha so you want to lose खा আপোনালোকে দেখিব পাৰিছে মই এটা খাই আছো নোৱাৰে নেকি দাদা
এইখিনিতে মাজতে কৈ দিওঁ এই ষ্টপ ৱাটছটো কিবা অলপ প্ৰব্লেম দিলে বন্ধ হৈ গ'ল সো ষ্টপ ৱাটছটো আমি গুচাই দিওঁ এইটোৰ কোনো প্ৰয়োজন নাই সি জিকিব গৈ আছে তাৰ মাত্ৰ কেইটামান বাকী আছে আৰু এনেও এইটো চেলেঞ্জটো কোনে জলদি শেষ কৰিব পাৰে সেইটোৱে সো টাইমটো চাব মন আছিলে যে কিমান টাইমত খতম কৰিব পাৰি কিন্তু কিবা প্ৰব্লেম দিলে সো ষ্টপ ৱাটছটো আমি গুচাই দিলোঁ এতিয়া আকৌ নতুনকৈ মোৰ আছে এইখিনি তাৰ আছে এইখিনি সো এইখিনি ষ্টাৰ্ট কৰিম ব্লক ৰেডি 1 2 3 গো কাম অন বয় Four pieces left. So the last one. Murhe India ma tour par lom. হাৰি গ'লো তুমি 24টা খালা না তুমি ৰুমৰ 31টা হৈ আছে সেইদিনা পাৰিছিলোঁ আজি কিয় পাৰা নাই এই মানুহটো বেলেগ ন আচলতে পাৰিম বুলি বেয়া লাজ পালোঁ বে এতিয়া 7টো মড আছে আৰু খাবি নেকি তই এইকেইটা খোৱা তুমি খোৱা মই দুটামান খাই দিওঁ মই জানিছিলোঁ হাৰিম বুলি এনে লেভেল দিছিলোঁ আৰু অলপ পাৰিম নেকি লাষ্ট পিচটো খাই দিয়ে আমাৰ চেলেঞ্জ শেষ চিয়াৰ্ছ চিয়াৰ্ছ বয় চিয়াৰ্ছ সঁচাকৈ বহুত বেছি ভাল লাগিল মজা এক্সপিৰিয়েঞ্চ হৈছিল যদিও মই হাৰিলোঁ মই ভাবিছিলোঁ জিকিম বুলি কাৰণ অলপ খোৱাত নিজৰ অলপ লেভেল আছিল ন বাট মানে গম পাবই লাগে মই ইয়াৰ লগত হাৰিম বুলি চ' তোমাৰ কোৱা এক্সপিৰিয়েঞ্চটো তাৰপিছত কি ক'ব লাগে এক্সপিৰিয়েঞ্চ মানে কি ইট ইজ এ নৰ্মেল ডে ইন দ্য অফিচ ভালকৈ ক'বি তোমাৰ কোৱা এইটো থৈ দিম অ'কে চ' আপোনালোকে দেখিলে একদম ইণ্টাৰেষ্টিং আছিল ভিডিঅ'টো যদিও মই জিকিম বুলি ভাবিছিলোঁ কিন্তু মনে মনে মোৰ কৈ আছিল যে মই চাগে ইয়াৰ লগত নোৱাৰিম আৰু অভিয়াছলি আপোনালোকে চাগে গমাই পাইছিলে ইয়াৰ লগত নোৱাৰিম বুলি চ' মই হাৰি গ'লোঁ মই খালোঁ 25টা আৰু ই খালে 35 আমাৰ 30 প্লেন আছিলে ই মানে মোৰ পৰা 5টামান খাই দিলে চ' গ্ৰেট ইটাৰ আৰু ই এজন চ' ইয়াক বেলেগ বেলেগ চেলেঞ্জতো ল'ব লাগিব চ' ভাল লাগিল তোমাৰ লগত এক্সপিৰিয়েঞ্চটো কৈ দিয়া একো এক্সপিৰিয়েঞ্চ বিশেষ লগা নাই কাৰণ এইটো নৰ্মেল এইখিনি নৰ্মেল ফুচকাটো নৰ্মেল হয় চ' ইটছ নাথিং আনকমন ফৰ মি Okay. So মই আপোনালোকক কৈছিলোঁ যোনে হাৰে চেলেঞ্জ এটা আছে চেলেঞ্জটো আছিলে জলকীয়া এটা খোৱা মই আজিলৈকে খাই পোৱা নাই মই ভাবিছিলোঁ সি খাব লাগিব চ' মই ভাবিছিলোঁ আৰু যে এনেকুৱা চেলেঞ্জ মই ভাবিছিলোঁ এইটো চেলেঞ্জটোৰ কথা কিন্তু এতিয়া ময়ে খাব লাগিল উপায় নাই এইটো এতিয়া নহ'লে হ'ব নেকি খাব লাগিব Please, no! 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 কিছুমানে 5-6টা একেলগে খাব পাৰে তুমি এটা খাইছা যে অ'কে ভিডিঅ'ৰ কাৰণে হাৰিছোঁ যিহেতু চ' এতিয়া এইটো মই খাম পানী যোগাৰ আছে কল্যাণ আছে অ'কে নেক্সট বাইট প্লিজ আর না পানি 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 ঘৰৰ জ্বলা আছিল বাকীখিনি ময়ে খাই দিওঁ নেকি ত' এইখিনি জ্বলা সো এয়া আছিল আজি ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব চেনেলত যদি নতুন চেনেল ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বহুত প্ৰয়োজন সেইখিনি দিব বুলি আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব যদি ভাল লাগিছে নেক্সট আৰু ইয়াৰ পাৰ্ট 4 পাৰ্ট 3 পাৰ্ট 4 এনেকৈ লৈ আহিম
সো আপোনালোকে জনাব আৰু বেলেগ বেলেগ ষ্টাইলত লৈম আপোনালোকে ষ্টাইলবিলাক বা কিহৰ ওপৰত ভিডিঅ' বনালে ভাল হ'ব সেইবিলাক কমেণ্টত জনাব সো এয়াই আছিলে যে ভিডিঅ' তুমি কিবা ক'বা বাকী বিশেষ একো নকওঁ বাট ধ্ৰুৱৰ চেনেলটো অলপ ছাপোৰ্ট কৰিব আপোনালোকে আগুৱাই যাওক ল'ৰাটোৱে সেইটোৱে আশা কৰোঁ তো ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই সুস্থ থাকক টাটা বাই 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 বাই